হয়, মই বৰ্তমান উপস্থিত আছোঁ খুমটাই সমষ্টিৰ মৰঙী মৌজাৰ চেঁচামুখৰ গাঁৱত। মই যি এটা পথত উপস্থিত আছোঁ, এই পথটো মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু পুৱাৰে পৰা এই গাঁৱৰ যি ৰাইজ আছে, চেঁচামুখ গাঁৱৰ ৰাইজ আছে, এই গাঁৱৰ ৰাইজে একত্ৰিত হৈ তেওঁলোকে এনেদৰে এই পথটো মেৰামতি কামত লাগি থকা পৰিলক্ষিত হৈছে। এই পথটো খুব বিধ্বস্ত এটা পৰিৱেশ সৃষ্টি হৈছে। যিহেতু 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিচেই কাষতে সোমাই আহিছে এই চেঁচামুখ গাঁও। চেঁচামুখ গাঁৱত প্ৰায় 200ৰো অধিক পৰিয়াল বসবাস কৰে। এইটোৱে আচলতে মূল পথ বুলি ক'ব লাগিব। এই মূল পথেদিয়ে তেওঁলোকে যাতায়াত কৰে। এনেদৰে তেওঁলোকৰ এই পথেদিয়ে স্কুল কলেজৰ যি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলকো এই মূল পথেদিয়ে যোৱা পৰিলক্ষিত হয়। চৰকাৰক বিভিন্ন সময়ত নিবেদন কৰিছে যদিও তেওঁলোকে কিন্তু আজিলৈকে এই পথটো বনাই দিয়া কোনো এটা সঁহাৰি পোৱা নাই। সেয়েহে আজি সমূহ চেঁচামুখ গাঁৱৰ ৰাইজে ওলাই আহি নিজেই তেওঁলোকে পথটো মেৰামতি কামত লাগিছে। আৰু এই পথৰ মাজতে তেওঁলোকে প্ৰতিবাদ কৰিছে বুলি ক'লেও বেয়া নহ'ব। এই পথৰ মাজতে এটা কলপুলি লগাই দিছে। মোৰ সহযোগী সম্পূৰ্ণ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো এটা কলপুলি। এই কলপুলিটো পথৰ মাজতে আচলতে তেওঁলোকে খুব উজাৰিছে, চৰকাৰখনৰ প্ৰতি খুব উজাৰিছে। এই খুব উজাৰি তেওঁলোকে পথৰ মাজতে এনেদৰে এটা কলপুলি লগাই দিছে। যিহেতু চৰকাৰখনক নিবেদন কৰিছে যদিও আজি পৰ্যন্ত এই পথটো পাবলৈ সক্ষম হোৱা নাই। মোৰ সৈতে স্থানীয় ব্যক্তি আছে, ব্যক্তিৰ পৰা কিছু কথা জানিব বিচাৰিম। কওকচোন ককা, এইফালে মন কৰি দিয়ক। কওকচোন। বিশেষ আপোনাক আজি ধন্যবাদ, কাৰণ আমাৰ এই চেঁচামুখ গাঁৱৰ ৰাইজৰ দুখৰ কোলাই পাছে নধৰা হৈছে। কাৰণ এই ৰাস্তাটোৱেই আমাৰ ঘাইপথ। এই ঘাইপথটো ইয়াতে এইটো এটা মহত্ব গাঁত। এই গাঁততে আহি বিভিন্ন গাড়ী ঘোঁৰা আহিলেও ইয়াতে লাগি ধৰে আৰু ওলোৱা সোমোৱা কৰিব নোৱাৰি। কোনোবা এজন গাঁৱত অসুখ হ'লেও গাড়ী নিব নোৱাৰি, কাণত কৰি নিব লাগে, চাঙিত ভৰাই নিব লাগে, এনেকুৱা অৱস্থা। কাৰণ ইয়াত চৰকাৰৰ ফালৰ পৰাও চকু কাণ দিয়া নাই আৰু ৰাইজেও অকণমান চাওক। ৰাইজ আপোনালোকে চাওক চেঁচামুখৰ ৰাইজৰ কি বিলৈ হৈছে। কাৰণ এনেকুৱা জেগা আজি ক'তো নাই। বিজেপি চৰকাৰৰ দিনত এই ৰাস্তা এনেকুৱা ক'তোৱেই নাই, মাত্ৰ আমাৰ ইয়াতেই এনেকুৱা হৈছে। আজি অলপ দিনৰ আগতে প্ৰায় 6-7 লাখমান টকা দিছিলে নেকি, অকণমান কাম কৰিলে। সেইখিনিতে অকণমান পকা ৰাস্তাৰ কাণতে কাম কৰিলে। সেই কামৰ বাহিৰে ইয়াত আৰু চৰকাৰৰ ফালৰ পৰা, পঞ্চায়তৰ ফালৰ পৰা কোনো কামেই কৰা নাই। হয়, তেওঁলোকে এনেদৰে আচলতে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিছে। বিভিন্ন সময়ত নিবেদন কৰিছে যদিও তেওঁলোকে কিন্তু চৰকাৰৰ পৰা এতিয়ালৈকে সঁহাৰি পোৱা নাই। আমাৰ সৈতে আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কওকচোন। হয়, নমস্কাৰ। আমাৰ ৰাইজৰ আমি ইয়াতে জন্ম। ইয়াৰ পৰাই আমি আঁঠুৰণীয়া বোকাত আমি খোজকাঢ়ি ৰাস্তাত অহা যোৱা কৰি আছিলোঁ। কিন্তু এতিয়া সেই পৰিৱেশ আজি কোনো এখন গাঁৱত নাই। আমাৰ এখন গাঁৱত কিয় এনেকুৱা হ'ল, আৰু প্ৰত্যেক ইলেকশ্যনৰ সময়তে সকলোৱে আমাক আহি প্ৰলোভন দি যায় যে আপোনালোকৰ এইবাৰ আমি কামটো কৰিমেই, আপোনালোকে চিন্তা নকৰিব। কিন্তু আমি যোগাযোগো কৰি আছোঁ আৰু আমাৰ ওচৰতে সেয়া পঞ্চায়ততো আমি জনাওঁ, কিন্তু আমি আজিলৈকে সাফল্য হ'ব পৰা নাই। পৰহি দিনাখন মই নিজেই যোৰহাট যাবলগীয়া হৈছে বেংকলৈ, কিন্তু আহি দুবাৰকৈ মোৰ গাড়ী ইয়াত ফচিল, যাব নোৱাৰি। আকৌ মই বেলেগ গাড়ী ভাড়া কৰি যাবলগীয়া হৈছে। তাৰ আগদিনা এগৰাকী মানুহ শৌচ বমি হ'ল আমাৰ গাঁৱতে। তেওঁলোকক দাংকোলা কৰি আনি ভাড়া গাড়ীয়ে তেওঁলোকে নিছেহি। এনেকুৱাখিনি আমাৰ চেঁচামুখ গাঁৱৰ ৰাইজৰ অৱস্থা। গতিকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমি অন্য বিচৰা নাই। আমাক ৰাস্তাটো খুব সোনকালে ৰাইজৰ সুবিধা কৰি দিব বুলি আমি আশা কৰিছোঁ। যিহেতু শ মানুহ এই ৰাস্তাটোত ডেইলি অহা যোৱা কৰে আৰু ৰাতিও অহা যোৱা কৰা হয়। স্কুল কলেজৰ যথেষ্টখিনি ল'ৰা ছোৱালী আছে আৰু তেওঁলোক যোৱাত অসুবিধা হয়। আৰু সকলোতো সম্ভাৱী নহয় এবাৰ লুটি খাই পৰাৰ পিছত আৰু আন এযোৰ কাপোৰ পিন্ধি যাবলৈ, আৰু সময়ৰ কথা আছে। নমস্কাৰ, মই এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয়,
এনেদৰে আচলতে ৰাইজে ক্ষোভ বুজাইছে। মোৰ সহযোগীয়ে দেখুৱাব চাওক, এইটো এটা মূল পথতে কেনেধৰণে এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। তেওঁলোকে চৰকাৰখনক বাৰম্বাৰ আবেদন নিবেদন কৰিছে যদিও কিন্তু এই পৰ্যন্তলৈকে চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। যিহেতু আমি ক'ব লাগিব যে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিচেই 100 মিটাৰো নহ'ব, এইটো এটা মূল পথ। আৰু এই চেঁচামুখ গাঁওখনতে প্ৰায় 200ৰো অধিক পৰিয়াল আছে। আৰু এই পথে দি পেলাই স্কুল কলেজৰ যি ছাত্ৰ ছাত্ৰী আছে, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক এই পথে দি পেলাই তেওঁলোকে যায়। কিন্তু এটা বিধ্বস্ত হৈছে, এতিয়া বৰ্তমান বিধ্বস্ত হৈ পৰিছে পথটি। ইয়াৰ পৰৱৰ্তী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।